নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, আপোনালোকৰ ঘৰখনত যদি দুখ হৈ আছে বা অশান্তি হৈ আছে, কিবা যদি বেমাৰ বিঘিনি হৈ আছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। আৰু এটা কথা, এই ভিডিঅ'টো সেইসকলেহে চাওক যিসকলে ভগৱানক বিশ্বাস কৰে। গতিকে আপোনালোকৰ ঘৰখনত যদি কিবা প্ৰব্লেম হৈ আছে, বেমাৰ বিঘিনি যদি হৈ আছে, মই যেনেকৈ ক'ম আপোনালোকে তেনেকৈ কৈ যাব, ঠিক আছে? কওক, ৰাম 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 ৰাম, কৃষ্ণ 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 কৃষ্ণ, হৰে ৰাম হৰে ৰাম হৰে ৰাম হৰে ৰাম হৰে ৰাম, শ্ৰী ৰাম শ্ৰী ৰাম শ্ৰী ৰাম শ্ৰী ৰাম শ্ৰী ৰাম, হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম, হে প্ৰভু ৰাম হে প্ৰভু ৰাম হে প্ৰভু ৰাম হে প্ৰভু ৰাম হে প্ৰভু ৰাম, মাধৱ 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 মাধৱ, গোবিন্দ 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 গোবিন্দ, হে মধুসূদন তুমিয়ে ভৰসা, হে মধুসূদন তুমিয়ে ভৰসা, হে মধুসূদন তুমিয়ে ভৰসা, হে মধুসূদন তুমিয়ে ভৰসা, হে মধুসূদন তুমিয়ে ভৰসা। এতিয়া আপোনালোকে মোৰ লগে লগে গাই যাব দেই। নাজানো আবাহন নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কৃঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত, মোৰ গতি সাধিবে উচিত, ৰাম মোৰ গতি সাধিবে উচিত, কৃষ্ণ প্ৰভু কৃষ্ণ। এতিয়া আপোনালোকে মোৰ লগে লগে কৈ যাব, হে প্ৰভু কৃপা কৰা, হে প্ৰভু কৃপা কৰা, হে প্ৰভু কৃপা কৰা, আমি আপোনাৰেই সন্তান, আমি আপোনাৰেই সন্তান, সমস্ত ঘৰখনৰ দুখ মৰিহন কৰক প্ৰভু, সমস্ত ঘৰখনৰ দুখ মৰিহন কৰক প্ৰভু, হে প্ৰভু তুমিয়ে ভৰসা, কৃষ্ণ কৃষ্ণ কৃষ্ণ। তো বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণৰ নাম ল'লে আপোনালোকৰ ঘৰখন এতিয়া পবিত্ৰ হৈ যাব। আপোনালোকে চিন্তা কৰিব নালাগে, ভগৱান শ্ৰীৰামে শ্ৰীকৃষ্ণই নিশ্চয় আশীৰ্বাদ প্ৰদান কৰিব। সেই প্ৰভু সমস্ত মানুহক যাতে আপুনি ভালে কুশলে ৰাখে আৰু মংগল কৰক প্ৰভু, এইটোৱে আপোনাৰ ওচৰত মোৰ প্ৰাৰ্থনা প্ৰভু। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো আৰু আনজনেও যাতে পায়,
তেখেতৰ ঘৰখনো যাতে মংগল হওক। আৰু কমেণ্ট কৰি লিখক জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম, লাইক এটা কৰি দিব। যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব। ভগৱানে মংগল কৰিব প্ৰভু কৃষ্ণ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম কৃষ্ণ। ধন্যবাদ বন্ধুসকল, বাই বাই।